কোনে ভাইৰেল কৰিছে গোৱালপাৰাত টকা সংগ্ৰহৰ ভিডিঅ'। ভিডিঅ'টোত প্ৰকাশ কৰাৰ দৰে সঁচাকৈয়ে চাকৰিৰ বাবে ধন সংগ্ৰহ কৰা হৈছিল নে? একচুৱেলি মোৰ এটা ফেমিলি নিডৰ কাৰণে টকাৰ অলপ প্ৰয়োজন হৈছিলে আৰু সেই টকা ইণ্টাৰেষ্টত লোৱা আছিলে। তো মই ইণ্টাৰেষ্টৰ টকা গোটেইখিনি দিয়া শেষ। তাতে তথাপি তেওঁলোকে মোক মাজে সময়ে এনেকৈ কৰি ফোন কৰি ভাবুকি দি ব্লেকমেইলিং কৰি ভিডিঅ' ওলাই দিম, ভিডিঅ' দেখুৱাই দিম, সেইবিলাক কৈ মোক মানসিকভাৱে বহুত হাৰাশাস্তি কৰিছে। কিন্তু এই ভিডিঅ'টো এটা পুৰণি ভিডিঅ'। মঙলবাৰে পুৱাৰ ভাগতে সামাজিক মাধ্যমত ভাইৰেল এটা ভিডিঅ'। ভিডিঅ'টো ভাইৰেল কৰি অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে ধন সংগ্ৰহ কৰা বুলি ভাইৰেল কৰা হৈছিল ভিডিঅ'টো। তাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল তোলপাৰ। টকা সংগ্ৰহ কৰিছিল গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যাপক মজবুল হক চৌধুৰীয়ে। মজবুল হক চৌধুৰীয়ে চাকৰি দিয়াৰ নামত সংগ্ৰহ কৰিছিল টকা। যিটো বিষয়ত তেওঁলোকে তাতে মানে জড়িত কৰাইছে, এইটো বিষয়ৰ লগত মোৰ কোনো জড়িতই নহয়। এইটো কমপ্লিটলি এটা কনস্পিৰেচি আৰু মোৰ মনে সজা কৰি মোৰ মান সন্মানত হানি কৰাৰ কাৰণে এই ভিডিঅ'টো তেওঁলোকে ছ'চিয়েল মিডিয়াত দি দিছে। ইফালে ভাইৰেল হোৱা ভিডিঅ'টো সন্দৰ্ভত তদন্তৰ ঘোষণা ডিজিপি জিপি সিঙৰ। কোনো তেনেকুৱা হেৰি নাই। তেওঁ যদি কাৰোবাৰ পৰা পইচা লৈছে, কিবা কৰিছে, তেতিয়া একশ্যন লোৱা হ'ব, আইনগত একশ্যন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ চাকৰি নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছ নিকা সন্দৰ্ভত যথেষ্ট কঠোৰ নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে ইণ্টাৰনেট সেৱা বন্ধ কৰি অনুষ্ঠিত কৰিছিল এডিআৰই পৰীক্ষা। তাৰ মাজতে সংঘটিত হোৱা কেইবাটাও বিসংগতিয়ে উদ্বিগ্ন কৰিছিল পৰীক্ষাৰ্থীসকলক। কিন্তু গোৱালপাৰা মহাবিদ্যালয়ৰ ইংৰাজী অধ্যাপক মজবুল হক চৌধুৰীৰ টকা সংগ্ৰহৰ ভিডিঅ' ভাইৰেলৰ পিছতেই সন্দেহৰ সৃষ্টি হৈছে পৰীক্ষাৰ্থীসকলৰ মাজত। ভিডিঅ' ভাইৰেলৰ পিছতে ভিডিঅ'টো সন্দৰ্ভত মজবুল হক চৌধুৰীয়ে দিছে স্পষ্টীকৰণ। চাকৰিৰ নামত টকা লোৱা নাই মজবুল হক চৌধুৰীয়ে। মোক মানসিকভাৱে হাৰাশাস্তি কৰি এই ভিডিঅ' ভাইৰেল কৰিছে। ঋণৰ নামত লোৱা হৈছিল এই টকা। যিটো ভিডিঅ'ত দেখুওৱা হৈছে পইচাৰ কথাটো, সেইটো কমপ্লিটলি ইণ্টাৰেষ্টৰ পইচাটো মোৰ লোৱা আছিলে আৰু মই গোটেইখিনি পইচা দিয়া হৈছে। তাৰ উপৰিও তেওঁলোকে মাজে সময়ে তেওঁলোকে মোক এই ভিডিঅ' দেখুওৱা কথা আৰু বিভিন্ন ধৰণৰ মানে ৱাৰ্ণিং, ব্লেকমেইলিং, গালি শপনি পাৰি তেওঁলোকে মোক মানসিকভাৱে বহুত হাৰাশাস্তি কৰি আছিলে। কথাবোৰ বৰ সৰু নহয়, যিহেতু আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত কৰাটো অত্যন্ত প্ৰয়োজন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নিকা নিযুক্তিত কোনো দুষ্ট চক্ৰই আঁচুৰ লগোৱাৰ চেষ্টা চলাইছে নেকি? নে সঁচাকৈয়ে চাকৰি ক্ৰয়ৰ নামত দিয়া হৈছিল সেই টকা? যদি চাকৰি কিনাৰ নামত টকা দিয়া হৈছিল, তেন্তে চাকৰিৰ নামত টকা দিয়া কেইজনো ধোৱা তুলসী পাত নহয়। সেয়ে সমগ্ৰ ঘটনাত তদন্ত কৰি আৰক্ষীয়ে এই ভাইৰেল ভিডিঅ' সন্দৰ্ভত স্পষ্ট কৰাটো অতি জৰুৰী। অন্যথা সকলোৱে মনত এটা সন্দেহ ৰৈ যোৱাটো স্বাভাৱিক। নিউজ ডেস্ক ৰিপৰ্ট, টা নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।